নাইকিয়া হৈ গ'ল হাৰ্ট অফ জুবিন গাৰ্গ কি ক'ব গোটেই অসম আজি বাকৰুদ্ধ হৈ গৈছে গোটেই অসমীয়া জাতি ভাৰতবৰ্ষ পৃথিৱীত য'তেই আছে প্ৰত্যেকজন আজি অসমীয়া বাকৰুদ্ধ আজি এনেকুৱা লাগিছে যেন গোটেই আকাশখন আৰু সূৰ্য যেন আমাৰ মাথাৰ ওপৰত পৰি গৈছে এনেকুৱা লাগিছে মানে যিটো খবৰ আহিছে 2:30 বজাত মানে আমি শুনি নিজেই বিশ্বাস কৰিব পৰা নাই আজি 10টা বজালৈকে আমি ৰখি আছো জুবিন দা যেন মানে ফটকে উশাহ পাব আৰু আহিব মানে আমি কল্পনা কৰিব পৰা নাই শব্দটো আমি ক'ব পৰা নাই জুবিন দাৰ বিষয়ে মানে জুবিন দাই যি সৃষ্টি আমাক দি গ'ল আমি ঘোষাৰ পৰা যি ঘোষা গাই গ'ল তেখেতে যি বিহু গাই গ'ল যি আমাক সৃষ্টিৰে তেওঁ মায়াবিনী গানৰ পৰা আৰম্ভ কৰি মায়াৰ পৰা আৰম্ভ কৰি বিহুৰ পৰা আৰম্ভ কৰি গোটেই সমগ্ৰ অসমত জাতিক যিখিনি তেওঁ অৱদান দি গ'ল গোটেই সমগ্ৰ জাতি আজি জাগিছে এনেকুৱা লাগিছে যেন আমাৰ আজি গোটেই বুকু ফাটি চিটি গৈছে গোটেই অসমীয়া জাতিয়ে বিশ্বাস কৰিব পৰা নাই যে এই আমাৰ মহানায়কজন আমি শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা ভূপেন হাজৰিকাদেৱ তেওঁলোকৰ পাছত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া আছিল গতিকে এই জুবিন গাৰ্গ ডাঙৰীয়া আজি আমাৰ এনেকুৱা খবৰ পাই আমি নিজকে আমি শব্দত আমি ওলাব পৰা নাই গতিকে আমাৰ আশা কৰিছোঁ গতিকে জুবিন দাক আমি আশা কৰিছোঁ সকলোৱে আশা কৰিছে যাতে সকলোৱে ভাৰত চৰকাৰে অসম চৰকাৰে মিলি তেখেতক জীৱিত অৱস্থাত যেহেতু সন্মান নাপালে জুবিন দাক ভাৰত ৰত্ন দিব লাগে বুলি আমি আশা কৰিছোঁ ভাৰত ৰত্ন পাব লাগে তেওঁতো এনে অসম ৰত্ন হয় ভূপেন হাজৰিকাদেৱৰ পাছত তেওঁক আমি মৰমৰ ৰত্নই তেওঁ অসমৰ ৰত্ন কিন্তু এই ৰত্নক আমি কেনেকৈ আমি আৰু আগন্তুক দিনত অমৰ কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে অসমীয়া জাতিয়ে তেওঁ যিখিনি আমাক প্ৰেৰণা দি গ'ল ডেকা সমাজক অসমীয়া সমাজক তেওঁৰ প্ৰেৰণাৰে আমি আগবাঢ়িব লাগিব কিন্তু আজি জুবিন দা যে আমাৰ এনেকুৱা খবৰ আহিছে আমি বিশ্বাস কৰিব কাৰণে অবিশ্বাস্য হৈ গৈছে হয় বিৰাট দুখ লাগিছে ধন্যবাদ জনাইছোঁ আৰু মই আগলৈকে যাব প্ৰয়াস কৰিম